মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ সকলোৱে ভালদৰে আছা। ইতিমধ্যে তোমালোকৰ বিদ্যালয় খুলিছে, পাঠদান আৰম্ভ হৈছে। কিছুদিন ধৰি ময়ো নতুন পাঠ দিব পৰা নাই কিছু অসুবিধাৰ কাৰণে। আজি তোমালোকৰ লগত এটি নতুন পাঠ আলোচনা কৰিম। সংস্কৃতৰ ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ পাঠ বা বিষয় হৈছে সমাস। আজি সমাসৰ ওপৰত আমি কিছু আলোচনা কৰিম। সচৰাচৰ আহি থকা বা সমাস কেইটাৰ বিষয়ে কিছু কথা আমি জানিম। গতিকে সমাস ইংৰাজীত কম্পাউণ্ড বুলি কোৱা হয়। গতিকে আমি প্ৰথমতে চাওঁ সমাস কাক বোলে, সমাসনো কি। চোৱা, পৰস্পৰ অন্বয় আৰু সম্বন্ধ থকা দুটা নাইবা তাতোকৈ বেছি পদ লগ হৈ একলগ হোৱাকে সমাস বোলে, বা দুটা বা তাতকৈ অধিক পদ যেতিয়া সংযোগ হৈ এক পদ বিশিষ্ট হয় তেতিয়া তাক সমাস বুলি কোৱা হয়। যিবোৰ পদ লগ লাগি সমাস হয় সেই পদসমূহৰ প্ৰত্যেককে সমস্যমান পদ বোলে। সমস্যমান পদবোৰ লগ হৈ শেষত যিটো সমাসবদ্ধ পদ পোৱা যায় তাক সমস্ত পদ বোলে। সমস্ত পদটো ভাঙি দেখুৱাবলৈ যি বাক্যৰ প্ৰয়োজন হয় সেই বাক্যটোক সমাস বাক্য, ব্যাস বাক্য বা বিগ্ৰহ বাক্য বোলে। যেনে বৃক্ষস্য শাখা, বৃক্ষ শাখা। ইয়াত বৃক্ষস্য আৰু শাখা এই পদ দুটা সমস্যমান পদ। গতিকে এই পদ দুটা হ'ল সমস্যমান পদ। বৃক্ষস্য শাখা বাক্যটো ব্যাস বাক্য, আৰু যিটো বৃক্ষস্য শাখা মূল সেইটো হ'ল ব্যাস বাক্য। বৃক্ষ শাখা পদটো সমস্ত পদ। গতিকে এই ধৰণৰ তোমালোকক ইয়াত দেখুৱাই দিয়া হৈছে। মই উচ্চাৰণটো অসমীয়াত লিখাৰ কাৰণে অসমীয়াতে কৰি দিছোঁ। তোমালোকৰ ব্যাকৰণ কিতাপতে দিয়া আছে এইখিনি। গতিকে এই কথাটো আমি মন কৰিব লাগিব সমাসৰ বিষয়ে জানিবলৈ হ'লে। এইখিনি কথা ইয়াত কোৱা হৈছে যে সমস্ত পদ আছে, বিগ্ৰহ বাক্য আছে বা ব্যাস বাক্য, সমাস বাক্য। গতিকে এই কথাখিনি আমি জানিব লাগিব। গতিকে আমি শব্দসমূহ চালেই পিছলৈ গম পাম। এতিয়া আমি চাওঁ সমাস প্ৰধানকৈ 4 প্ৰকাৰৰ। যেনে অব্যয়ীভাৱ, তৎপুৰুষ, বহুব্ৰীহি আৰু দ্বন্দ্ব। এই 4 প্ৰকাৰৰ সমাস প্ৰধান। কিন্তু মহৰ্ষি পাণিনিৰ মতে কৰ্মধাৰয় আৰু দ্বিগু সমাস হৈছে তৎপুৰুষ সমাসৰে অন্তৰ্গত। গতিকে এই 4টা সমাস বাদ দিও আৰু দুটা, অৰ্থাৎ মুঠ 6টা সমাস ধৰা হয়, 6বিধ সমাস। কিন্তু কৰ্মধাৰয় আৰু দ্বিগু সমাস এই তৎপুৰুষ সমাসৰে অন্তৰ্গত বুলি ধৰা হয়। গতিকে এতিয়া আমি ইয়াৰ পিছত চাওঁ প্ৰথম অব্যয়ীভাৱ সমাস। এডভাৰ্বিয়েল কম্পাউণ্ড বুলি কোৱা হৈছে। ইয়াতে এটা সূত্ৰ দিছে, পূৰ্ব পদাৰ্থ প্ৰধানো অব্যয়ীভাৱ, অৰ্থাৎ যি সমাসত পূৰ্বপদৰ অৰ্থ প্ৰধানভাৱে থাকে তাকে অব্যয়ীভাৱ সমাস বোলে। পূৰ্বপদ মানে হৈছে যিটো প্ৰথম পদটো। অব্যয়ীভাৱ সমাসত আগৰ পদটো সাধাৰণতে অব্যয় হয়। প্ৰথম পদ আৰু যিটো আগৰ পদ সেইটো সাধাৰণতে অব্যয় পদ হয়। সমস্ত পদটো ক্লিবলিংগৰ একবচনত ব্যৱহাৰ হয় আৰু ক্ৰিয়া বিশেষণৰ দৰে অৰ্থ প্ৰকাশ কৰে। আৰু সমাস হোৱাৰ পিছত যিটো সমস্ত পদ ওলায়, সমস্ত পদ হয়, সেই পদটো কি বুলি কৈছে, ক্লিবলিংগৰ একবচনত ব্যৱহাৰ হয়, ক্ৰিয়া বিশেষণৰ দৰে অৰ্থ প্ৰকাশ কৰে। যেনে গৃহস্য সমীপম, উপগৃহম। গতিকে গৃহস্য সমীপম এই দুইটা শব্দ লগ হৈ পেলাই যিটো সমস্ত পদ হ'ল সেইটো হ'ল উপগৃহম, আৰু এইটো হৈছে ক্লিবলিংগত। ইয়াত পূৰ্বপদ উপগৃহমৰ পূৰ্বপদটো হৈছে উপ, অৰ্থাৎ সমীপৰ অৰ্থ প্ৰধানকৈ আছে। উপ মানে হৈছে সমীপ, ওচৰত, আৰু সেই সমীপৰ অৰ্থটোৱেই প্ৰধানকৈ আছে, আৰু ই হৈছে এটা অব্যয়। গতিকে এই ধৰণে অব্যয়ীভাৱ সমাসটো হৈছে। এতিয়া অব্যয়ীভাৱ সমাসৰ কিছুমান ক'ত ক'ত হয় অব্যয়ীভাৱ সমাস ইয়াতে দিয়া হৈছে যে সমীপ, অভাৱ, যোগ্যতা, পশ্চাৎ, অসম্প্ৰতি, বিপসা, অনতিক্ৰম ইত্যাদি অৰ্থত সুবন্ত পদৰ সৈতে অব্যয়ৰ সমাস হয়, অৰ্থাৎ অব্যয়ীভাৱ সমাস হয়। যেনে সমীপ অৰ্থত কৈছে গৃহস্য সমীপম উপগৃহম, কুলস্য সমীপম উপকুলম মানে কুলৰ ওচৰত, উপগৃহম মানে ঘৰৰ ওচৰত, গংগায়াহ সমীপম উপগংগম গংগাৰ ওচৰত, ঠিকে। বনস্য সমীপম উপবনম। তাৰপিছত অভাৱ অৰ্থত বিঘ্নস্য অভাৱঃ নিৰ্বিঘ্নম, ভিক্ষানাম অভাৱঃ দুৰ্ভিক্ষম, মক্ষিকানাম অভাৱঃ নিৰ্মক্ষিকাম। অৰ্থাৎ ইয়াত অভাৱ বুজাইছে, বিঘিনীৰ অভাৱ,
শিক্ষাৰ অভাৱ, মাখি নথকা অৰ্থাৎ মাখিৰ অভাৱ, তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে। যোগ্যতা অৰ্থত চোৱা, কুলস্য যোগ্যম অনুকূলম, ৰূপস্য যোগ্যম অনুৰূপম। তাৰপিছত চোৱা, পশ্চাৎ অৰ্থত ৰথস্য পশ্চাৎ অনুৰথম, তাৰ ৰথৰ পাছত। বিষ্ণু পশ্চাৎ অনুবিষ্ণু, বিষ্ণুৰ পাছত। গৃহস্য পশ্চাৎ অনুগৃহম, ঘৰৰ পাছত। তাৰপিছত চোৱা, অসম্প্ৰতি, শোকঃ সম্প্ৰতি ন যুজ্যতে অতি শোকম, নিদ্ৰা সম্প্ৰতি ন যুজ্যতে অতি নিদ্ৰাম, এইটো অসম্প্ৰীতি অৰ্থত। তাৰপিছত চোৱা, বিপ্সা অৰ্থত দিনম দিনম প্ৰতিদিনম অৰ্থাৎ দিনে দিনে। গৃহম গৃহম প্ৰতিগৃহম অৰ্থাৎ ঘৰে ঘৰে প্ৰতি ঘৰে। মাসম মাসম প্ৰতি মাসম, এনেকুৱা ধৰণৰ অৰ্থ হয়। অনতিক্ৰম অৰ্থত চোৱা, শক্তিম অনতিক্ৰম্য যথাশক্তি অৰ্থাৎ শক্তি অতিক্ৰম নকৰাকৈ। বিধিম অনতিক্ৰম্য যথাবিধি, জ্ঞানম অনতিক্ৰম্য যথাজ্ঞানম, সাধ্যম অনতিক্ৰম্য যথাসাধ্যম, কালম অনতিক্ৰম্য যথাকালম, এনেকুৱা ধৰণৰ অৰ্থত, এনেকুৱা ধৰণৰ শব্দৰ অৰ্থত এই ধৰণৰ আৱিৰ্ভাৱ সমাস হয়। গতিকে পৰীক্ষাটো এনেকুৱা ধৰণে আহে, তোমালোকে চাই ল'বা কোনটো হলে কেনেকুৱা হয়। অৰ্থাৎ সমীপ অহাৰ লগে লগে উপ আহি যায়, উপ শব্দটো আহি যায় আগত। অভাৱ অৰ্থ হোৱাৰ লগে লগে অলপ বেলেগ ধৰণৰ হয়, দুৰ্ভিক্ষ নিৰ্বিঘ্ন এনেকুৱা ধৰণৰ। যোগ্যতা আহিলে অনু হয়, পশ্চাতো আহিলে ঠিক তেনেকুৱা ধৰণে অনুটো লাগে। গতিকে বিপ্সা এনেকুৱা ধৰণৰ হয়। অনতিক্ৰম্য হলে যথা শব্দটো আহে, এইদৰে তোমালোকে চাবা। তাৰপিছতে চোৱা, নদীবাচক শব্দৰ লগত সংখ্যাবাচক শব্দৰেও এই সমাস হয়। যদিহে নদীবাচক শব্দৰ লগত সংখ্যা থাকে তেনেহলেও এই অব্যয়ভাৱ সমাস হয়। যেনে পঞ্চানাম নদীনাম সমাহাৰঃ, পঞ্চনদম অৰ্থাৎ 5খন নদীৰ সমাহাৰ। সেইদৰে ত্ৰিগংগম অৰ্থাৎ তিসৃণাম গংগানাম সমাহাৰঃ ত্ৰিগংগম, সপ্তগোদাৱনম ইত্যাদি। এইবোৰ নদীবাচক শব্দৰ লগতো সংখ্যাবাচক শব্দ লগ হলে অব্যয়ভাৱ সমাস হয়। গতিকে আৰু কিছুমান নিয়ম আছে। গতিকে আমাৰ সচৰাচৰ আহি থকা এনেকুৱা ধৰণৰ নিয়ম কেইটাই আহি থাকে। গতিকে তোমালোকে চাবা, তোমালোকৰ ব্যাকৰণ কিতাপত আৰু কিছু কথা দিয়া আছে, মই কিছু চমুকৈ তোমালোকৰ ইয়াত আলোচনা কৰিছো। গতিকে অব্যয়ভাৱৰ সমাসৰ এইখিনি কথাই মই কৈছো। ইয়াৰ পিছত কি সমাস আছে সেইটো আমি। তৎপুৰুষ সমাস, ডিটাৰমিনেটিভ কম্পাউণ্ড। ইয়াতে এটা সূত্ৰ কৈছে, উত্তৰ পদাৰ্থ প্ৰধানস তৎপুৰুষঃ, অৰ্থাৎ যি সমাসত পিছৰ পদৰ অৰ্থ, উত্তৰ পদ মানে পিছৰ পদটো, পিছৰ পদৰ অৰ্থ প্ৰধানভাৱে থাকে তাকে তৎপুৰুষ সমাস বোলে। যেনে গংগা জলম পিবতি, এই বাক্যত গংগাৰ পানী পান কৰাহে বুজাইছে। গংগায়াঃ জলম গংগা জলম, ষষ্ঠী তৎপুৰুষ সমাস। ইয়াত শেষৰ জলম পদৰ অৰ্থ প্ৰধানকৈ বুজাইছে। তৎপুৰুষ সমাসত অർത്থানুসাৰে দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী বিভক্তিৰ ভিতৰত কোনো বিভক্তিযুক্ত পূৰ্বপদৰ লগত পৰৱৰ্তী প্ৰথমান্ত পদৰ সমাস হয়। পূৰ্বপদত যি বিভক্তি যোগ হৈ প্ৰথমান্ত পদৰ সৈতে সমাস হয়, সমাসৰ নাম সেই তৎপুৰুষ হয় আৰু সমস্ত পদটোত পূৰ্বপদৰ সেই বিভক্তি লোপ হৈ যায়। যেনে ৰাজ্ঞঃ পুৰুষঃ ৰাজপুৰুষঃ, ষষ্ঠী তৎপুৰুষ সমাস। ইয়াত ৰাজ্ঞঃ পদটোত ষষ্ঠী বিভক্তি আছে হৈছে। ৰাজপুৰুষঃ পদটোত সেই ষষ্ঠী বিভক্তিযুক্ত ৰাজ্ঞঃ পদৰ বিভক্তি লোপ হৈ গৈছে বাবে ষষ্ঠী তৎপুৰুষ সমাস হৈছে। অৰ্থাৎ যেতিয়া সমস্ত পদ হৈছে তাত সেই বিভক্তিটো নাথাকে, কিন্তু বিগ্ৰহ বাক্যত সেই ষষ্ঠী বিভক্তিটো লাগি থাকে। এইকাৰণেই ইয়াক ষষ্ঠী তৎপুৰুষ সমাস বুলি কোৱা হৈছে। গতিকে এই ষষ্ঠী তৎপুৰুষ সমাসৰ কেইবাটাও ভাগ আছে, অৰ্থাৎ বিভিন্ন বিভক্তি লগ হৈ এই সমাস হৈছে। গতিকে বেলেগ বেলেগ বিভক্তি লগ হৈ কেনেধৰণে হৈছে আমি চাওঁ এতিয়া। দ্বিতীয়া তৎপুৰুষ, এতিয়া দ্বিতীয়া তৎপুৰুষ সমাসত চোৱা, দ্বিতীয়ান্ত পদৰ লগত সুবন্ত পদৰ সৈতে এই সমাস হয়। যেনে কষ্টম শ্ৰিতঃ কষ্টশ্ৰিতঃ, দুঃখমতীতঃ দুঃখাতীতঃ, কূপম পতিতঃ কূপপতিতঃ, গৃহম গতঃ গৃহগতঃ, তুহিনম অত্যন্ত তুহিনাত্যন্তঃ, সুখম প্ৰাপ্তঃ সুখপ্ৰাপ্তঃ, দুঃখম আপন্নঃ দুঃখাপন্নঃ,
শৰণম আগতঃ শৰণাগতঃ আৰু অত্যন্ত সংযোগ বুজোৱা সুবন্ত পদৰ সৈতে দ্বিতীয়ান্ত কালবাচক শব্দৰ এই সমাস হয় যেনে মাসম গম্য মাসগম্য মুহূৰ্তম সুখম মুহূৰ্ত সুখম বৰ্ষম ভোগ্য বৰ্ষভোগ্য গতিকে ইয়াত দ্বিতীয় বিভক্তিটো লগ লাগি আছে কাৰণে দ্বিতীয় তৎপুৰুষ সমাস হৈছে তাৰ পিছৰটো চোৱা তৃতীয় তৎপুৰুষ কৃত প্ৰত্যয়ন্ত পদৰ লগত তৃতীয়ান্ত পদৰ এই সমাস হয় যেনে विद्ययाहीनः विद्याहीनः विवेकेन रहिताः विवेकरहितः स्नायुर्निर्मिता स्नायुना निर्मिता रोगपीडितः रोगेन पीडितः मध्यमेन रूपः मध्यमरूपेण उद्यमेन समः उद्यम समः पित्रा समः पितृसमः एकेन ऊनः एकूनः এনেকুৱা ধৰণৰ হয় আৰু কৰ্তা আৰু কৰ্ণটো হয় व्यासेन रचितः व्यास रचितः पाणिनिना प्रणीतम पाणिनि प्रणीतम मुनिना दृष्टम मुनि दृष्टम कर्ण তেনেকুৱা ধৰণৰ হয় নখৈर्भिन्नः नख भिन्नः जलेन सिक्तः जल सिक्तः शिरसा धार्यम शिरोधार्यम अग्निना दग्धः अग्नि दग्धः গতিকে এইবিলাকত তৃতীয়া বিভক্তি হৈছে মূল পদ বিলাকত গতিকে সেই কাৰণে তৃতীয়া তৎপুৰুষ সমাস হৈছে তাৰ পিছত চোৱা চতুৰ্থী তৎপুৰুষ সমাস অৰ্থাৎ চতুৰ্থী বিভক্তিযুক্ত পদৰ সৈতে এই সমাস হয় তদ অৰ্থ অৰ্থাৎ কাৰোবাৰ কাৰণে কৰা এনে অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা বলি হিত সুখ ৰহিত ৰক্ষিত শব্দ আদিৰ লগত চতুৰ্থী বিভক্তিযুক্ত পদৰ এই সমাস হয় যেনে কুণ্ডলায় হিৰণ্যম কুণ্ডল হিৰণ্যম কেৰুৰ কাৰণে সোণ युपाय दारू युपदारू युपर বাবে কাঠ অৰ্থাৎ যজ্ঞৰ কাৰণে কাঠ দৰিদ্ৰায় হিতম দৰিদ্ৰ হিতম দৰিদ্ৰৰ হিতৰ কাৰণে ভূতায় বলি ভূতবলি ভূতৰ বাবে বলি পুত্ৰায় হিতম পুত্ৰ হিতম ভ্ৰাত্ৰে সুখম ভ্ৰাতৃ সুখম গৱে হিতম গো হিতম গতিকে এনেকুৱা ধৰণৰ যিবিলাক চতুৰ্থী বিভক্তি যুক্ত হৈ আছে তাত চতুৰ্থী তৎপুৰুষ সমাস হৈছে এতিয়া ইয়াৰ পিছত আছে পঞ্চমী তৎপুৰুষ সমাস ভিতবাচক শব্দকে ধৰি অপাদান সূচক পঞ্চমী বিভক্তি যুক্ত পদৰ সৈতে এই সমাস হয় অৰ্থাৎ অপাদান কাৰক আৰু ভিত অৰ্থাৎ ভয়বাচক যি পদ আছে তাত পঞ্চমী তৎপুৰুষ সমাস হয় যেনে বৃক্ষাত পতিতঃ বৃক্ষপতিতঃ सर्गात पतितः सर्गपतितः सर्पात भयम सर्प भयम विघ्नात भयम विघ्न भयम এনেকুৱা ধৰণৰ ব্যাঘ্ৰাত ভয়ম ব্যাঘ্ৰ অৰ্থাৎ ব্যাঘ্ৰাত ভীতঃ ব্যাঘ্ৰ ভীতঃ চৌৰাত ভয়ম চৌৰ ভয়ম এনেকুৱা ধৰণৰ হয় গতিকে কৰবাৰ পৰা পৰা বুজালে বা পৃথক হোৱা বুজালে তাতো সেই অপাদান কাৰকতো এই পঞ্চমী তৎপুৰুষ সমাস হয় কিছুমান শব্দত আকৌ বিভক্তিটো লুপ নাপায় কেতিয়াবা সমাস হওঁতে বিভক্তি লুপ নাপায় তেতিয়া তাক উলুপ সমাস বুলি কোৱা হয় গতিকে পঞ্চমী বিভক্তি পদবোৰৰ ভিতৰত কিছুমান তেনেকুৱা শব্দও আছে যেনেকে স্তোক মানে কম অন্তিক মানে ওচৰত स्तोकात मुक्तः स्तोकान मुक्तः दूरात आगतः दूरदागतः अंतिकात आगतः अंतिकाद आगतः এনেকুৱা ধৰণৰ হয় তাৰ পিছত ষষ্ঠী তৎপুৰুষ সমাস সমৰ্থ অৰ্থাৎ সম্বন্ধ বা অন্যযুক্ত সুবন্ত পদৰ সৈতে ষষ্ঠান্ত পদৰ সমাস হয় যেনে ৰাজ্ঞঃ পুৰুষঃ ৰাজপুৰুষঃ ৰাজ্ঞঃ পুত্ৰঃ ৰাজপুত্ৰঃ गंगायाः जलम गंगाजलम वृक्षस्य शाखा वृक्षशाखा अग्निः शिखा अग्निशिखा कन्यायाः दानं कन्यादानं ब्राह्मणस्य वस्त्रं ब्राह्मणवस्त्रं पितुः गृहं पितृगृहं तरुः छाया तरुच्छाया গতিকে ইয়াত সকলোতে ষষ্ঠী বিভক্তি লগ হৈ আছে গতিকে এইটো
ষষ্ঠী তৎপুৰুষ সমাস কিছুমান বিভিন্ন অন্য নিয়মো আছে বৰ্ণানাম মালাম বৰ্ণমালাম এনেকুৱা ধৰণৰ দেৱস্য য়ানঃ দেৱয়ানঃ বিভিন্ন ধৰণৰ শব্দ আছে গতিকে এইবিলাক আমি অভ্যাস কৰিলে পাম পিছত কিছু কিছু মই কৈছো ইয়াত তোমালোকৰ ব্যাকৰণ কিতাপত দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা ভালদৰে তাৰ পিছত চোৱা সপ্তমী তৎপুৰুষ সমাস এবাৰ সপ্তমী ভক্তি যুক্ত নিপুণ পাৰ্গত শ্ৰেষ্ঠ পণ্ডিত কুশল এনেকুৱা ধৰণৰ আদি অৰ্থ প্ৰকাশ কৰা কিছুমান শব্দৰ লগত সপ্তমী বিভক্তি যুক্ত পদৰ এই সমাস হয় যেনে শাস্ত্ৰেষু বিমুখঃ শাস্ত্ৰ বিমুখঃ পণ্ডিতেষু বৰঃ পণ্ডিত বৰঃ শাস্ত্ৰেষু নিপুণঃ শাস্ত্ৰ নিপুণঃ रणे पंडितः रण पंडितः क्रीडायां कुशलः क्रीडा कुशलः कर्मसु निपुणः कर्म निपुणः এনেকুৱা ধৰণৰ সপ্তমী তৎপুৰুষ সমাস হয় তাৰ পিছত আৰু কিছুমান সমাস আছে তোমালোকে ইয়াৰে তৎপুৰুষ সমাসৰে আৰু দুটামান ভাগ আছে যেনে উপপদ তৎপুৰুষটো কেনেকুৱা উপপদ অৰ্থাৎ উপসৰ্গৰ বাহিৰে ধাতুৰ আগত থকা পদ যিবোৰ টিঙন্ত নহয় অটিং যি সমাসত শেষৰ পদটো কৃত প্ৰত্যয়ন্ত আৰু ই উপপদৰ লগত সমাসবদ্ধ অৱস্থাত থাকে তাকে উপপদ তৎপুৰুষ বোলে যেনে কুম্ভম কৰোতি ইহ সহ কুম্ভকাৰঃ জলে চৰতি ইহ সহ জলচৰঃ গৃহে তিষ্ঠতি ইহ সহ গৃহস্থঃ এইবোৰ বাক্যত কুম্ভম জলে গৃহে আদি উপপদ ইহঁতৰ সৈতে ক্ৰমে ক্ৰি চৰ আৰু স্থা ধাতুৰ ঘই প্ৰত্যয়ন্ত কাৰ অচ প্ৰত্যয়ন্ত চৰ আৰু ক প্ৰত্যয়ন্ত স্থ পদৰ সমাস হৈছে সেইদৰে সৰসী জায়তে সৰসিজম पंके जायते पंकजम अंडे जायते अंडजः जले जायते जलजः अग्रे जायते अग्रजः এনেকুৱা ধৰণৰ হয় তাৰ পিছত এটি সমাস আছে কেতিয়াবা আমি পাওঁ যে অলোক সমাস বুলি কোৱা হয় এটো এটা সমাসৰে ভাগ তৎপুৰুষ সমাসৰে ভাগ বুলি ক'ব পাৰি আমি অপাদানটো পাইছিলো অলোক সমাস তৎপুৰুষ সমাসৰ অন্তৰ্গত যি সমাসত প্ৰথম পদৰ বিভক্তি লুপ নহয় তাকে অলোক সমাস বোলে অৰ্থাৎ অলোক মানে ন লোক অৰ্থাৎ লোক নহয় যেনে ওজসা কৃতম युधिष्ठिरः युधिष्ठिरः वने चरति यः सः वने चरः ইয়াত প্ৰথম পদৰ বিভক্তি লোপ পোৱা নাই তাৰ পিছত এটি গুৰুত্বপূৰ্ণ তৎপুৰুষ সমাস হৈছে নয় তৎপুৰুষ সমাস অৰ্থাৎ কেনেকুৱা নোহোৱা বা অভাৱ অৰ্থ বুজোৱা নয় অব্যয়ৰ লগত অন্য কোনো শব্দৰ সমাস হলে তাক নয় তৎপুৰুষ সমাস বোলে পিছত এই সমাসত পিছৰ শব্দৰ আদিত ব্যঞ্জন বৰ্ণ থাকিলে নৰ ঠাইত অ হয় অৰ্থাৎ পিছৰ শব্দৰ আদিতে অৰ্থাৎ প্ৰথমতে যদি ব্যঞ্জন বৰ্ণ থাকে তেনেহলে নৰ ঠাইত অ হয় আৰু যদি স্বৰ বৰ্ণ থাকে নৰ ঠাইত অন হয় যেনে ন ধৰ্মঃ অধৰ্মঃ ন বিদ্যা অবিদ্যা ন অপত্যম ইয়াতে অপত্যম বুলি কোৱাৰ লগে লগে স্বৰ বৰ্ণ আছে অ গতিকে অনপত্যম ন অভিজ্ঞঃ অনভিজ্ঞঃ ন ব্ৰাহ্মণঃ অব্ৰাহ্মণঃ ন সুখম অসুখম গতিকে এটো হল নয় তৎপুৰুষ সমাস ঠিক আছে ন সাধু অসাধু এনেকুৱা হয় ন অৰ্থঃ অনৰ্থঃ ন আদি অনাদি ন আচাৰঃ অনাচাৰঃ ন একম অনেকম এনেকুৱা ধৰণৰ বহুত আছে আমি তো সচৰাচৰ পাই থাকো গতিকে এইখিনি হৈছে তৎপুৰুষ সমাসৰ বিভিন্ন ভাগ ইয়াৰ পিছত আমি কি আছে কৰ্মধাৰয় সমাস তৎপুৰুষः সমানাধিকৰণঃ কৰ্মধাৰয়ঃ অৰ্থাৎ যি তৎপুৰুষ সমাসত সমস্যমান পদবিলাক সমানাধিকৰণ অৰ্থাৎ এক বিভক্তিযুক্ত বিশেষ্যৰ বিশেষণ ৰূপে সম্বন্ধযুক্ত হয় তাকে কৰ্মধাৰয় সমাস বোলে যেনে নীলম উৎপলম নীলোৎপলম বিশেষ্য পদৰ লগত বিশেষণ পদৰ কৰ্মধাৰয় সমাস হয় যেনে নীলম অম্বৰম নীলাম্বৰম মহান দেৱঃ মহাদেৱঃ পৰমঃ পুৰুষঃ পৰম পুৰুষঃ মহান পুৰুষঃ মহাপুৰুষঃ সুন্দৰম ফলম সুন্দৰ ফলম
কিছুমান কৰ্মধাৰয় সমাসত ভাষিত পুংস্ক স্ত্ৰীলিংগ পূৰ্বপদৰ পুংবদ ভাৱ হয়, অৰ্থাৎ পুংলিংগৰ নিচিনা হয়। যিবোৰ স্ত্ৰীলিংগৰ শব্দৰ পুলিংগটো ৰূপান্তৰ কৰিব পাৰি সেইবোৰ শব্দক ভাষিত পুংস্ক বিশেষণ বোলে। যেনে সুন্দৰী বালিকা, সুন্দৰ বালিকা, পুষ্পিতা লতা, পুষ্পিতা লতা, পাচিকা স্ত্ৰী, পাচক স্ত্ৰী, সুকেশী ভাৰিয়া, সুকেশ ভাৰিয়া, কৃষ্ণ চতুৰ্দশী, কৃষ্ণ চতুৰ্দশী। অৰ্থাৎ ইয়াৰে কি হৈ যায়, বিশেষণটো পুলিংগৰ ওপৰতো ব্যৱহাৰ কৰিব পাৰি। কিছুমান সংখ্যাবাচক শব্দত যেনে সপ্ত ঋষয়ঃ, সপ্ত ঋষয়ঃ কোনো ব্যক্তি বিশেষ বা বস্তু বিশেষৰ নাম বুজালে দিগবাচক বা সংখ্যাবাচক শব্দত কৰ্মধাৰয় সমাস হয়। বৰ্ণবাচক পদৰ সৈতে বৰ্ণবাচক পদৰ কৰ্মধাৰয় সমাস হয়। যেনে নীলচ্চ লোহিতচ্চ, নীল লোহিতঃ, পীতচ্চ ধবলচ্চ, পীত ধবলঃ, এনেকুৱা ধৰণৰ। গতিকে কৰ্মধাৰয় সমাসৰো কেইটামান ভাগ আছে। উপমান কৰ্মধাৰয় এটা আছে। উপমান অৰ্থাৎ যিহেৰে সৈতে তুলনা কৰা হয়, আৰু উপমেয় যাক তুলনা কৰা হয়। সমান বোধক অৰ্থাৎ একে গুণ বুজোৱা পদৰ লগত উপমান বাচক পদৰ সমাস হয়। যেনে অনলঃ ইব উজ্জ্বলঃ, অনলোজ্জ্বলঃ, চন্দ্ৰঃ ইব উজ্জ্বলঃ, চন্দ্ৰোজ্জ্বলঃ, ঘনঃ ইব শ্যামঃ, ঘনশ্যামঃ, উৎপলঃ ইব কোমলম, উৎপল কোমলম, অৰ্ণৱ ইব গভীৰঃ, অৰ্ণৱ গভীৰঃ, অৰ্থাৎ সাগৰৰ দৰে গভীৰ। এনেকুৱা ধৰণৰ হয়। উপমিত কৰ্মধাৰয় আছে। সাধাৰণ ধৰ্মবোধক অৰ্থাৎ একে গুণ বুজোৱা শব্দৰ প্ৰয়োগ নাথাকিলে উপমেয়বাচক পদৰ সৈতে ব্যাঘ্ৰ, সিংহ আদি উপমানবাচক পদৰ লগত যি সমাস হয় সেয়া উপমিত কৰ্মধাৰয়। ইয়াত উপমিত পদটো সদায় আগত বহে। যেনে পুৰুষঃ সিংহঃ ইব পুৰুষ সিংহ, মুখম কমলম ইব মুখ কমলম, অধৰঃ পল্লৱঃ ইব অধৰ পল্লৱঃ, এনেকুৱা ধৰণৰ হয়। ৰাজা চন্দ্ৰ ইব ৰাজচন্দ্ৰঃ। গতিকে তাৰ পিছত আছে আমাৰ দ্বিগু সমাস। যি তৎপুৰুষ সমাসৰ আগৰ পদটো সংখ্যাবাচক হয় তাকেই দ্বিগু সমাস বোলা হয়। এই সমাস একবচনান্ত। যেনে পঞ্চানাম পাত্ৰাণাম সমাহাৰঃ পঞ্চপাত্ৰম, চতুৰ্নাম পদানাম সমাহারः চতুষ্পদী, ত্ৰয়ানাম ভুবনানাম সমাহারः ত্রিভুবনম, পঞ্চানাম পাত্ৰানাম সমাহারः পঞ্চপাত্ৰম। এইটো কোৱা হৈছে। চতুৰ্নাম যুগানাম সমাহারः চতুৰ্যুগম। সমাহাৰ দ্বিগু হলে শেষত থকা প্ৰায়বোৰ অকাৰান্ত শব্দ ই কাৰান্ত হৈ যায়। যেনে ত্ৰয়ানাম লোকানাম সমাহারः ত্ৰিলোকী, চতুৰ্নাম পদানাম সমাহারः চতুষ্পদী, সপ্তানাম শতানাম সমাহারः সপ্তশতী, পঞ্চানাম वटानाम সমাহারः পঞ্চবটী, পঞ্চানাম নলানাম সমাহারः পঞ্চনলী। অৰ্থাৎ শেষত থকা প্ৰায়বোৰ অকাৰান্ত শব্দ কি হৈ যায়, ই কাৰান্ত হৈ যায়। গতিকে এনেকুৱা ধৰণৰ কথা আমি অলপ মনত ৰাখিব লাগিব। ইয়াৰ পিছত আছে বহুব্ৰীহি সমাস। এইটো এটা গুৰুত্বপূৰ্ণ সমাস। বহুব্ৰীহি সমাস দুটা বা অনেকম অন্য পদাৰ্থে দুটা বা ততোধিক প্ৰথমা বিভক্তিয়ান্ত পদ লগ লগাই সমস্যমান পদৰ বাহিৰে অন্য এটা পদৰ অৰ্থ বুজালে বহুব্ৰীহি সমাস হয়। বহুব্ৰীহি সমাসান্ত পদ বিশেষণ, গতিকে বিশেষ্যৰ লিংগ বিভক্তি বচন গ্ৰহণ কৰে। সমাস কৰিবৰ সময়ত অৰ্থ অনুসৰি ইয়ত শব্দৰ দ্বিতীয় তৃতীয় আদি বিভক্তি যোগ হয়। যেনে পীতম অম্বৰম যস্য সহ পীতাম্বৰঃ। ইয়াত পীতাম্বৰ পদে হালধীয়া কাপোৰ নুবুজায়, তাক পৰিধান কৰা শ্ৰীকৃষ্ণকহে প্ৰধানকৈ বুজাইছে। অৰ্থাৎ থকা পদকেইটাই অন্য এটা অৰ্থ প্ৰকাশ কৰে বহুব্ৰীহি সমাসত। বহুব্ৰীহি সমাসক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি, সমানাধিকৰণ বহুব্ৰীহি আৰু ব্যাধিকৰণ বহুব্ৰীহি। সমানাধিকৰণ বহুব্ৰীহি যি বহুব্ৰীহি সমাসত সমস্যমান পদবিলাক একে লিংগ বিভক্তি আৰু বচনত থাকে তাক সমানাধিকৰণ বহুব্ৰীহি বোলে। যেনে ত্ৰীণি লোচনানি যস্য সহ ত্ৰিলোচনঃ, মহাদেৱৰ কথা বুজাইছে। ইয়াত ত্ৰীণি আৰু লোচনানি দুইটা পদে একে লিংগ ক্লীবলিংগ আৰু একে বচন বহু বচন আৰু একে বিভক্তি প্ৰথম বিভক্তিত আছে প্ৰয়োগ হৈছে। তাৰ পিছত চোৱা তোমালোকে ব্যাধিকৰণ বহুব্ৰীহি যি বহুব্ৰীহি সমাসত সমস্যমান পদবিলাক বেলেগ বেলেগ লিংগ বিভক্তি আৰু বচনত থাকে তাকে ব্যাধিকৰণ বহুব্ৰীহি বোলে। যেনে শূলঃ পাণৌ যস্য সহ
शूलपाणिः ইয়াত মূল প্ৰথমান্ত আৰু পাণো সপ্তম্যান্ত সমস্যমান পদ হোৱাৰ কাৰণে ব্যাধিকৰণ বহুব্ৰীহি হৈছে গতিকে বেলেগ বেলেগ ধৰণৰ সমাস আৰু লিংগ বেলেগ বেলেগ ধৰণৰ আছে গতিকে এটা হল সমানাধিকৰণ বহুব্ৰীহি এটা হল ব্যাধিকৰণ বহুব্ৰীহি আৰু বিভিন্ন ধৰণৰ এনেকুৱা সূত্ৰ কিছুমান আছে বা উদাহৰণ আছে তোমালোকক মই উদাহৰণ কেইটামান উদাহৰণ কৈ দিছো স্থিৰাহ বুদ্ধি यस्य सह स्थिर बुद्धि प्रिया भार्या यस्य सह प्रिय भार्यः এনেকুৱা ধৰণৰ বিভিন্ন শব্দ আছে বহুব্ৰীহি সমাস আছে আৰু দুটামান উদাহৰণ তোমালোকক কৈ দিছো সোৱা কিতাপতে আছে তোমালোকৰ ব্যাকৰণ কিতাপত চাই লব পাৰিবা বহুতো আছে মই কিছুমান তাৰ মাজৰ পৰা দিছো বিভিন্ন ধৰণৰ বহুব্ৰীহি পদৰ উদাহৰণ शस्त्रम पाणौ यस्य सह शस्त्रपाणिः वीणा पाणौ यस्याः सा वीणापाणिः ठीक সেইদৰে पद्मम नाभौ यस्य सह पद्मनाभः গতিকে এয়া হল বহুব্ৰীহি সমাসৰ উদাহৰণ ইয়াৰ পিছত এটা আছে সমাস দ্বন্দ্ব সমাস গতিকে চাৰ্থে দ্বন্দ্ব দহ চ অৰ্থে দ্বন্দ্ব চ মানে আৰু চ এই অব্যয়ৰ দ্বাৰা লগ লগোৱা দুটা বা ততোধিক পদৰ সমাসক দ্বন্দ্ব সমাস বোলে যেনে ৰামচ্চ লক্ষ্মণচ্চ ৰাম লক্ষ্মণৌ ৰামচ্চ লক্ষ্মণচ্চ ভৰতচ্চ ৰাম লক্ষ্মণ ভৰতাঃ দ্বন্দ্ব সমাস দুই প্ৰকাৰৰ ইতৰেতৰ দ্বন্দ্ব আৰু সমাহাৰ দ্বন্দ্ব যি দ্বন্দ্ব সমাসত ব্যাসবাক্য কৰোতে যিকেইটা পদ হয় তাৰ মুঠ সংখ্যা অনুসৰি গোটেই সমাসটোৰ বচন আৰু শেষৰ পদটোৰ লিংগ অনুসৰি সমস্ত পদৰ লিংগ নিৰ্ণয় কৰা হয় তাক ইতৰেতৰ দ্বন্দ্ব বোলে যেনে হৰিচ্চ হৰচ্চ হৰিহৰৌ ভীমঃ চ অৰ্জুনঃ চ ভীমাৰ্জুনৌ ৰামঃ চ গোপালঃ চ ৰাম গোপালৌ বৃক্ষচ্চ লতাচ্চ বৃক্ষলতে অৰ্থাৎ কি হৈছে ইয়াত দ্বিতীয় যিটো পদ আছে সেই পদটোৰ বিভক্তি আৰু লিংগ অনুসৰি হয় যেনে ইয়াত হৰিচ্চ হৰচ্চ অৰ্থাৎ দুটা আছে হৰত কি হৈছে পুংলিংগত হয় গতিকে দ্বিতীয় দ্বিবচনত হৈছে হৰৌ ঠিক আছে বৃক্ষচ্চ লতাচ্চ লতা স্ত্ৰীলিংগত আছে লতা শব্দৰ দ্বিবচন হৈছে লতে এনেকুৱা ধৰণৰ হয় এনেকে মৃগঃ চ কাকঃ চ মৃগ কাকৌ এনেকুৱা ধৰণৰ হয় ইতৰেতৰ দ্বন্দ্ব সমাসত একবচনান্ত পদৰ মাজত সমাস হলে সমস্ত পদটো দ্বিবচনান্ত হয় কিন্তু এটা শব্দ একবচনত আৰু আনটো দ্বিবচনান্ত বা বহুবচনান্ত হলে অথবা তিনিটা বা তিনিটাতকৈ অধিক শব্দৰ লগত সমাস হলে গোটেই সমাসটো বহুবচনান্ত হয় অৰ্থাৎ দুটাতকৈ বেছি যদি পদ থাকে তেনেহলে বহুবচনান্ত আহিব যেনে বৰাহচ্চ শুকৰৌচ বৰাহ শুকৰাহ ইয়াত প্ৰথমতে বৰাহ এটা আৰু শুকৰ দুটা আছে গতিকে বহুবচনত আহি গল पत्राणि च पुष्पाणि च पत्र पुष्पाणि लक्ष्मणच्च शत्रुघ्नच्च सीता च लक्ष्मण शत्रुघ्न सीताः कंदं च मूलं च फलं च कंदमूल फलानि এনেকুৱা ধৰণৰ হয় আৰু বহুত উদাহৰণ আছে সমাহাৰ দ্বন্দ্বটো সোৱা যি দ্বন্দ্ব সমাহত প্ৰত্যেক পদৰ অৰ্থ সমষ্টিগতভাৱে প্ৰকাশ পায় তাক সমাহাৰ দ্বন্দ্ব সমাস বোলে এই সমাহত সমস্ত পদবোৰ ক্লিবলিংগৰ একবচনত হয় গতিকে সমাহাৰত কি হৈ যায় ক্লিবলিংগৰ একবচনত হয় যেনে অহয়ঃ চ নকুলাঃ চ অহিনকুলম কিছুমান সমাসত কি হয় প্ৰাণী তুৰ্য সেনাৰ অংগবাচক পদৰ সমাহাৰ দ্বন্দ্ব যেনে পাণি চ পাদৌ চ পাণিপাদম হস্তৌ চ পাদৌ চ হস্তপাদম কৰ্ণৌ চ নাসিকা চ কৰ্ণনাসম পৃষ্ঠঞ্চ উদৰঞ্চ পৃষ্ঠোদৰম এনেকুৱা ধৰণৰ এইবোৰ হল সমাহাৰ দ্বন্দ্ব গতিকে এইকেইটাই হল আমাৰ মূল সমাস গতিকে মূল সমাস চাৰিটা আৰু দুটা তৎপুৰুষ সমাসৰ এই ভাগ বুলি ধৰা হয় গতিকে সৰ্বমুঠ 6টা সমাস আমি পালো গতিকে তোমালোকৰ ব্যাকৰণ কিতাপত আৰু কিছু কথা বেছিকৈ বহলাই দিয়া আছে গতিকে তোমালোকে এখিনি চাই লবা ভালদৰে অভ্যাস কৰিবা ইয়াৰ পিছত কিছুমান পৰীক্ষাত আহি যোৱা কেইটামান সমাস হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি যোৱা সমাসৰ কেইটামান উদাহৰণ মই দিছো ইয়াতে 2016 চনত আহিছে দুৰ্ভিক্ষম ভিক্ষানাম অভাৱঃ অব্যয়ভাৱ সমাস
महावीरः महान् वीरः कर्मधारयः त्रिलोकी त्रयाणां लोकानां समाहारः द्विगु पीताम्बरः पीतम अम्बरम यस्य सह बहुब्रीहि তোমালোকে ইয়াত বহুব্ৰীহিৰ ভাগটো পাৰিলে দি দিবা নিদিলেও ইমান কথা নাই 2017 আহিছে নিৰ্বিঘ্নম বিঘ্নস্য অভাৱঃ অব্যয়ীভাৱ राजपुत्रः राज्ञः पुत्रः षष्ठी तत्पुरुषः अहोरात्रः अहच्च रात्रिच्च द्वन्द्व दशाननः दश आननानि यस्य सह बहुब्रीहि एतु समानाधिकरण बहुब्रीहि 2018 चोৱা राजपथः राज्ञः पन्थाः षष्ठी तत्पुरुषः सूर्याचन्द्रमसौ सूर्यच्च चन्द्रमाच्च द्वन्द्व समास एतु दीर्घबाहु दीर्घौ बाहु यस्य सह बहुब्रीहि सप्तशती सप्तानां शतानां समाहारः समाहार द्विगु 2019 আহিছে यथाविधि विधिम अनतिक्रम्य अव्ययीभाव गोशाला गवां शाला षष्ठी तत्पुरुषः नीलोत्पलं नीलम उत्पलं कर्मधारय त्रिलोचनः त्रीणि लोचनानि यस्य सह बहुब्रीहि समानाधिकरण बहुब्रीहि 2020 আহিছে চোৱা दुर्भिक्षम भिक्षाणाम अभावः अव्ययीभाव शूलपाणि शूलः पाणौ यस्य सह बहुब्रीहि एतु व्याधिकरण अहीनकुलम अहयः च नकुलः च समाहार द्वन्द्व राजपुत्रः राज्ञः पुत्रः षष्ठी तत्पुरुषः গতিকে এইকেইটা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছে তোমালোকে সমাস পাত্ৰী অলপ ভালদৰে চাবা সমাসটো পৰীক্ষাত আহিব এবাৰ আৰু তোমালোকৰ ব্যাকৰণ কিতাপতো দিয়া আছে গতিকে মই বহুত কথা বহলাই কোৱা নাই সংক্ষেপে কিছু কথা কৈছো সচৰাচৰ পৰীক্ষাত আহি থকা কথাখিনি অলপ কিছুমান নিয়ম চালে তোমালোকে পাৰিবা গতিকে আশা ৰাখিছো তোমালোকে পাঠটো বুজি পাইছা ইয়াৰ পিছত আৰু মই কাৰক বিভক্তি আছে বহুতে প্ৰশ্ন সুধিছে কাৰক বিভক্তি কিছুমান বুজাই দিব লাগে সেই পাঠৰ তলত পাঠ ভিত্তিক আহে সেইকিটা কথা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছৰ পাঠত আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ কোনটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন কি আহিব সেয়াও মই 2 দিনৰ ভিতৰতে এটা লেসন বনাম তাত তোমালোকক অলপ কথাবিলাক বুজাই দিম যাতে তোমালোকে পঢ়িবৰ কাৰণে সহজ হয় তোমালোকৰ তো আজিৰ পাঠটো ইয়াতে সামৰিছো আৰু পিছৰ পাঠত আমি নতুন কথা আলোচনা কৰিম